বেংক এমপ্লয়িজ ফেডাৰেশ্যন উত্তৰ পূব পৰিষদৰ আহ্বান মৰ্মে উত্তৰ পূৰ্বাঞ্চলৰ বেংক কৰ্মচাৰীসকলে আজি 16 অক্টোবৰ 2014 তাৰিখ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰৰ লক্ষীধৰ ভৰা ক্ষেত্ৰত বিভিন্ন দাবীৰ সমৰ্থনত ধৰ্ণা কাৰ্যসূচী পালন কৰে। সেয়েহে আজি বেংক এমপ্লয়িজ ফেডাৰেশ্যনৰ সদস্যসকলে জনায় যে বেংকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আৰু কৰ্পৰেট খণ্ডৰ গোপন বুজাবুজিৰ বাবে বেংকসমূহত আয় ৰহিত সম্পত্তিৰ পৰিমাণ বিপদজনকভাৱে বৃদ্ধি পাইছে আৰু উচ্চ নিৰীক্ষৰ প্ৰায় 2 লাখ কোটি আয় ৰহিত সম্পত্তি NPA আদায় কৰাৰ বাবে উচিত পদক্ষেপ আৰু তদন্তৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। গতিকে আজিৰ ধৰ্ণা কাৰ্যসূচীত বেংকসমূহৰ বিভিন্ন বক্তাই ৰাজহুৱা স্বাৰ্থ ৰক্ষাৰ বাবে ৰাজহুৱা খণ্ডৰ বেংকসমূহক সংলগ্নীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰা ৰক্ষা কৰিবলৈ আৰু ৰিজাৰ্ভ বেংক, নাবাৰ্ড আৰু সমবায় খণ্ডৰ বেংকৰ সুৰক্ষা ৰাষ্ট্ৰীয় গাঁৱলীয়া বেংক গঠন কৰাৰ লগতে সকলোবোৰ ব্যক্তিগত খণ্ডৰ বেংক ৰাজহুৱা খণ্ডৰ বেংক অধীনত অনা আৰু অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে ন্যূনতম দৰমহা আদায় দিয়াৰ লগতে মুঠ 7খন দাবীৰে আজি বেংক এমপ্লয়িজ ফেডাৰেশ্যনে ধৰ্ণা কাৰ্যসূচী পালন কৰি দাবী জনায়। আনফালে ইয়াৰ লগতে বেংক কৰ্মচাৰীসকলে তেওঁলোকৰ ইতিমধ্যে ম্যাদ উকলি যোৱা দ্বিপাক্ষিক দৰমহা চুক্তি অনতিপলমে স্বাক্ষৰিত কৰিবলৈ দাবী জনায়। অন্যথা তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব বুলি বেংক এমপ্লয়িজ ফেডাৰেশ্যন নৰ্থ ইষ্ট ৰিজনৰ ছেক্ৰেটাৰী বিশ্বজিৎ ঘটকে কয়। আমি বেংক এমপ্লয়িজ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ আহ্বানত আজিৰ এই ধৰ্ণা কাৰ্যসূচীত সমগ্ৰ দেশত অংশগ্ৰহণ কৰি আছোঁ। আমাৰ আজিৰ এই আন্দোলনটো এটা দীৰ্ঘদিনীয়া আন্দোলনৰ এটা অংগ। এই আন্দোলন যেনেকৈ আজি হৈ আছে, অতীত হৈছে, ভৱিষ্যতেও হ'ব। কাৰণ আমি যি আন্দোলনটো কৰি আছোঁ এইটো হ'ল বেংকৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে, ৰাষ্ট্ৰীয়কৃত বেংকবিলাকৰ ভালৰ কাৰণে আৰু আমাৰ দেশৰ জনসাধাৰণৰ মংগলৰ কাৰণে আমি আন্দোলনটো কৰিছোঁ। এই আন্দোলনটো চৰকাৰে আমাৰ বিৰুদ্ধে যুঁজ ঘোষণা কৰিছে কাৰণে আমি কৰিবলগীয়া হৈছে। আজি আমাৰ মূল দাবী 7টা আপোনালোকে দেখা পাইছে। আমাৰ প্ৰথম দাবীত অতি সংক্ষেপেৰে ক'বলৈ গ'লে প্ৰথম দাবীত হ'ল অনাদায়ী ঋণ আদায় কৰাৰ কাৰণে সৰ্বতভাৱে ব্যৱস্থা ল'ব লাগিব চৰকাৰে। যি অনাদায়ী ঋণ দেশৰ বিৰাট ডাঙৰ পুঁজিপতিসকলে লৈ থৈ দিছে, তেওঁলোকৰ ঘূৰাই দিয়াৰ ক্ষমতা থকা স্বত্তেও দিয়া নাই আৰু চৰকাৰে পোৱাৰ কাৰণে ব্যৱস্থা কৰা নাই। সেই ঋণ পোৱা গ'লে দেশৰ অশেষ উপকাৰ হ'ব পাৰিলেহেঁতেন। সেইটো আমি অনবৰত দাবী কৰি আছোঁ। আৰু ইয়াৰ লগতে সংগতিপূৰ্ণ হৈ আছে যিটো আমাৰ 2 দশকৰো বেছি ধৰি আমাৰ বিভিন্ন আন্দোলনত আমি তুলি ধৰিছোঁ যে বেংকক, ৰাষ্ট্ৰীয়কৃত বেংকক সৰ্বাংগীনভাৱে এইটো ভাৰতৰ অৰ্থনীতিৰ কাৰণে মংগলদায়ক হোৱা স্বত্তেও চৰকাৰে যি ইয়াক ব্যক্তিগত মালিকানাধীন কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে বেংক এমপ্লয়িজ ফেডাৰেশ্যন অফ ইণ্ডিয়াই একদম আগশাৰী প্ৰথমৰ পৰা যুঁজি আছে, যুঁজি থাকিব। ইয়াৰ পিছত আমাৰ যিটো দাবী আছে এইটো হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, যিটো কণ্ট্ৰলিং অথৰিটি অফ আৱাৰ বেংকিং ছিষ্টেম, এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক শক্তিহীন কৰাৰ কাৰণে চৰকাৰে যি চেষ্টা চলাই আছে আমি তাৰ বিৰোধী। আমি নাবাৰ্ড গ্ৰামীণ অৰ্থনীতিৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় যিটো বেংকিং অনুষ্ঠান নাবাৰ্ড আৰু কোঅপাৰেটিভ বেংকবিলাকৰ ভৱিষ্যত নষ্ট কৰাৰ কাৰণে চৰকাৰে যেনেধৰণে আঁচনি প্ৰস্তুত কৰিছে আমি তাৰ তীব্ৰ বিৰোধিতা কৰি আজিৰ আন্দোলনৰ কাৰ্যসূচীত লৈছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।